আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিভাকান কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকে সকলোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ কোনো চিন্তা নাই, আমি আৰামত শুই থাকিম। কিবা হ'লে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব, আমি কাৰো কাৰণে চিন্তা নকৰো। মামা আছে মানে আমি আছো, ডাইৰেক্ট কথা। ঠিক কথা কৈছো নে নাই মই? আৰু আপোনালোকৰ কিবা হ'লে আগত ময়ে আহি যাম। গতিকে আপোনালোকৰ কোনো টেনশ্যন নাই, এইবিলাক চিন্তাই নকৰিব। আমি কাক উচ্ছেদ কৰিব লাগে সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয়, সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা, সেইটো ডিপাৰ্টমেণ্ট। কিন্তু আমাৰ ভাৰতীয় মানুহ, অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, এই কথাটো আপোনালোকে লিখি লওক। ঠিক আছে, আমি মাত্ৰ এটাই কথা জানিব লাগে যে বিজেপি আছে, আমি সম্পূৰ্ণ ছেফ নহয়, সমান অধিকাৰো পাম। কোনো ছেকেণ্ড ক্লাছ চিটিজেন নহয়, সকলো ফাৰ্ষ্ট ক্লাছ। BPF আৰু UPPL লগত অঞ্জলি দৈমাৰী বাইদেউ সকলো যদি একলগ হয়, ভাৰতীয় জনতা পাৰ্টীয়ে তাক আদৰণি জনাব। আমি ইতিমধ্যে এই কথাটো আগতেও কৈছোঁ আৰু এতিয়াও আমি ৰিপিট কৰিছোঁ যে BTRত এটা ৰাজনৈতিক দল হ'লে, আঞ্চলিক দল এটা হ'ল, বিজেপি ৰাষ্ট্ৰীয় দল, কথা পাতিবও ভাল, আলোচনা কৰিবও ভাল। আৰু বিজেপি দলেও ইলেকশ্যনৰ আগত যদি দুইটা দল একত্ৰিত নহয়ও, পিছত হ'লেও বিজেপিয়ে নিখিল বড়ো ছাত্ৰ সন্থাক সমৰ্থন দিব যাতে দুইটা দল একলগ হ'ব পাৰে। BPF আৰু UPPL লগত অঞ্জলি দৈমাৰী বাইদেউ সকলো যদি একলগ হয়, ভাৰতীয় জনতা পাৰ্টীয়ে তাক আদৰণি জনাব। আমি ইতিমধ্যে এই কথাটো আগতেও কৈছোঁ আৰু এতিয়াও আমি ৰিপিট কৰিছোঁ যে BTRত এটা ৰাজনৈতিক দল হ'লে, আঞ্চলিক দল এটা হ'ল, বিজেপি ৰাষ্ট্ৰীয় দল, কথা পাতিবও ভাল, আলোচনা কৰিবও ভাল। আৰু বিজেপি দলেও ইলেকশ্যনৰ আগত যদি দুইটা দল একত্ৰিত নহয়ও, পিছত হ'লেও বিজেপিয়ে নিখিল বড়ো ছাত্ৰ সন্থাক সমৰ্থন দিব যাতে দুইটা দল একলগ হ'ব পাৰে।